হেল্ল' গাইজ নমস্কাৰ যিহেতু আপুনি অসমীয়া মই অসমীয়া আমি সকলো অসমীয়া অসমত বাস কৰি আহিছোঁ যদি আমি সকলো অসমীয়া আৰু বিহুৰ লগত আমি ওতঃপ্ৰোতভাৱে জড়িত আৰু বিহুৰ লগত জড়িত হ'ল অন্য এটা বস্তু মুগা মানে মুগা কাপোৰ মুগা মেখেলা মুগাৰ মেখেলা চাদৰ এজনী নাচনীয়ে বিহুলৈ যেতিয়া ওলাই যায় এযোৰ মুগা মেখেলা চাদৰ পিন্ধি ওলাই যায় আৰু আমিও যেতিয়া বিহু মাৰিবলৈ ওলাই যাওঁ এযোৰ মুগাৰ ধুতি পাঞ্জাবী এনেকৈ পিন্ধি ওলাই যাওঁ যদিও মুগাৰ সাজযোৰ যথেষ্ট দামী তথাপি প্ৰত্যেক ঘৰ অসমীয়া মানুহৰ হয়তো এযোৰ নহয় এযোৰ মুগাৰ সাজ ওলাবই কিন্তু আপোনালোকে জানেনে মুগাৰ উৎপাদন কেনেকৈ কৰা হয় বহুত দামী মুগা 1 কেজি কাপোৰ মানে 1 কেজি সূতাৰ দাম হৈছে কমেও 22-23 হাজাৰ টকা কিন্তু আপোনালোকে জানেনে মুগাৰ কাপোৰ বা মুগাৰ সূতা কেনেকৈ উৎপাদন কৰা হয় মুগাৰ সূতাটো ক'ৰ পৰা ওলায় গতিকে আপোনালোকক আজি মই দেখাম মুগা কেনেকৈ উৎপাদন কৰা হয় মুগা সূতা কেনেকৈ বনোৱা হয় মানে মুগা সূতাটো একচুৱেলি মই আপোনালোকক মুগা সূতাটো কেনেকৈ বনায় সেইটো নেদেখাওঁ মুগা সূতা আচলতে ক'ৰ পৰা পোৱা যায় আৰু সেই সূতাটো যে বনাবলৈ যিটো বস্তু এটা বিশেষ বস্তু এটা পোকৰ পৰা উৎপাদন কৰা হয় মুগা সূতাটো আৰু সেই পোকটো কেনেকৈ উৎপাদন কৰা হয় আৰু সিহঁতি কেনেকৈ সূতাটো প্ৰস্তুত কৰে সেইটো মই আপোনালোকক ডিটেইলত দেখাম আজি গতিকে লাষ্টলৈকে ভিডিঅ'টো চাই থাকক আৰু অকণ স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকক ভিডিঅ'টো যদি ভাল পায় এটা ছাবস্ক্ৰাইব কৰি দিব চেনেলটোত আৰু লাইক এটাও কৰি মই এতিয়া আছোঁ বৰ্তমান এখন চুমনিত মানে এই গছজোপাৰ নাম হ'ল চুম গছ গতিকে এই বাৰীখনক কোৱা হয় চুমনি বাৰী আৰু ইয়াতে আপোনালোকে কি উৎপাদন কৰা হৈছে গম পাইছেনে ইয়াতে আপোনাৰ মুগা উৎপাদন কৰা হৈছে আপোনালোকে যদি গাঁৱত বাস কৰে তেতিয়াহ'লে হয়তো মুগা চিনি পায় যদিহে আপোনালোকে টাউনত আছে তেতিয়াহ'লে হয়তো মুগা চুমনি তেনেকৈ আহি পোৱা নাই আৰু মুগা বস্তুটো আচলতে কি হয় সেইটো হয়তো আপোনালোকে বৰ ভালকৈ বুজি নাপায় গতিকে আছোঁ মই এতিয়া বৰ্তমান চুমনিত আৰু আপোনালোকক মই এতিয়া গছজোপাত কিনো আছে এই গছজোপা এজোপা বিশেষ গছ গম পাইছেনে এই গছজোপা এজোপা বিশেষ গছ ইয়াৰ এই গছখিনিৰ কাৰণে ইয়াতে মানুহে প্ৰায় 1 মাহ ধৰি ইয়াতে পথাৰতে থাকিব লগা হয় এইখিনি হ'ল খৰিকা মানে কি কৰা হয় গম পাইছেনে মুগা যিটো হয় সেই মুগাটো প্ৰথমতে পখিলা হিচাপে থাকে আপোনালোকে দেখিছে যিকোনো এনেকুৱা পিছা হওক তেনেকুৱা জাতীয় বস্তুবিলাক প্ৰথমতে পখিলা থাকে পখিলাজনীহেঁত ইয়াত মানে বান্ধি দিয়া হয় এডাল খৰিকা যে দেখিছে এডাল খেৰ হয় মানে খেৰৰ পৰা বনোৱা সেইটো কাৰণে ইয়াক খৰিকা বুলি কোৱা হয় এই খৰিকাডালত মুগাৰ যিজনী পখিলা থাকে পখিলাজনী ইয়াতে বান্ধি দিয়া হয় আৰু ইয়াতে পখিলাজনীয়ে কণী পাৰে আৰু কণী পৰাৰ পিছত এটি সৰু সৰু কিছুমান পোক হয় আৰু সেই পোকবিলাক আনি পিনি এইটো গছত লগাই দিয়া হয় আৰু প্ৰায় এমাহমানৰ ভিতৰত সিহঁতি গৈ পিনি এনেকুৱা হয় এনেকুৱা ডাঙৰ ডাঙৰ হয় এনেধৰণে পলু হয় এইটো এটা মুগা পলু আৰু এনেকুৱা গছজোপাত মানে বহুত পলু আছে এইজোপা গছত ওপৰলৈকে এনেকৈ পলু আছে সেইজোপা গছতো আছে সেইজোপা গছতো আছে এনেকৈ প্ৰত্যেকজোপা গছতে মুগা পলু দি থোৱা আছে এইখনক কোৱা হয় চিলিঙি এইবোৰ চিলিঙি এতিয়া এইবোৰ হৈছে চিলিঙি মানে ইয়াক কি কৰে গম পাইছানে যেতিয়া এজোপা গছত মুগাবিলাক থাকে আৰু মুগাবিলাকে পাত খাই যেতিয়া প্ৰায় শেষ কৰি দিয়ে তেতিয়া ওপৰৰ পৰা মুগাবিলাক নামি গুচি আহে আৰু সেই মুগাবিলাক ধৰি পিনি এজোপা গছৰ পৰা আন এজোপা গছলৈ যেতিয়া লৈ যায় এনেকুৱা এজোপা গছৰ পৰা আন এজোপা গছলৈ এইজোপাহেঁত গছত যেনেকৈ ধৰক এতিয়া পাতবিলাক কমি গৈছে ন এই পাতবিলাক কমি যোৱাৰ লগে লগে ইয়াৰ পৰা তাৰমানে মুগাবিলাক তললৈ নামি আহিব এনেকৈ তললৈ নামি অহাৰ লগে লগে ইয়াত চিলিঙিত লগাই পিনি বেলেগ এজোপা গছলৈ লৈ যোৱা হয় আৰু বেলেগ গছজোপা দি দিয়াৰ লগে লগে সিহঁতি আকৌ সেই চিলিঙিৰ পৰা ওপৰলৈ উঠি যায় আৰু ওপৰত গৈ পিনি পাত খায়গৈ এইখন যে চিলিঙি দেখিছে ইয়াতে মানে মুগাবিলাক যিজোপা গছত পাত খাই শেষ হয় সেই পাত খাই শেষ হোৱা গছজোপাৰ পৰা মুগাবোৰ ইয়াত লগাই দিয়া হয় আৰু ইয়াত এনেকৈ ধৰণে লগাই দিয়া হয় আৰু চিলিঙিখন আনি এজোপা এনেকুৱা পাত থকা গছত লগাই দিয়া হয় আৰু মুগাবিলাক তেতিয়া নিজে ওপৰলৈ এনেকৈ উঠি গৈ ওপৰত এইবোৰ মুগা দেখিছেনে পাত খাই আছে তেনেকৈ উঠি গৈ পিনি পাত খাবলৈ আৰম্ভ কৰে এইখিনি হ'ল পকা মুগা মানে এইখিনি গছত অলৰেডি পাত খাই পিনি পকিলে আৰু এতিয়া পকি পিনি ইয়াত বাঁহ সাজিবৰ কাৰণে এনেকৈ দি ৰাখিছে এইটোক কয় জালি আৰু এই জালিটো তেনেকৈ দি ৰাখিছে মানে যাতে আৰু এহেঁতি এতিয়া তাৰমানে কি কৰিব এই পাতবিলাকে বাঁহ সাজিব আৰু সেই বাঁহটোকে সিজাই তাৰ পৰা সূতা প্ৰস্তুত কৰা হ'ব আৰু এই জালিটোত এই মুগা যিটো পকা মুগা এই পকা মুগাটো জালিটোত দি দিয়াৰ পাছত সেই পকা মুগাটোৱে এই জালিটোৰ ভিতৰত বাঁহ সাজে কিছুমান এনেধৰণৰ এইটোহেঁত দেখিছেনে এই পকা মুগাটোৱে এইটোহেঁত এটা বাঁহ সাজিছে আৰু বাঁহ সজাৰ পিছত এই বাঁহটো এৰুৱাই এই পাতখিলাহাতৰ পৰা আঁতৰাই এটা বিশেষ পদ্ধতিৰ দ্বাৰা এই সূতাটো প্ৰস্তুত কৰা হয় মুগা সূতাটো প্ৰস্তুত কৰা হয় আপোনালোকে যদি এই বাঁহটোৰ পৰা কেনেধৰণে মুগা সূতা প্ৰস্তুত কৰা হয় সেইটো জানিব বিচাৰে তেতিয়াহ'লে কমেণ্টত লিখি দিব আৰু মই ধুনীয়াকৈ এটা ভিডিঅ' বনাই দিম মুগাৰ বাঁহৰ পৰা কেনেধৰণে আচলতে মুগা সূতা প্ৰস্তুত কৰা হয় সেইটো ধুনীয়াকৈ দেখাই দিম
আৰু এই বাঁহটো যে দেখিছে এই বাঁহটো আচলতে মুগাৰ যিটো পলু সেই পলুটোৱে পকাৰ পাছত সিহঁতৰ মুখৰ পৰা ওলোৱা লালটিৰে প্ৰস্তুত কৰে এই পাতখিলাৰ ওপৰত লালটিটো সিহঁতি পেলায় আৰু সেই লালটিটো বতাহৰ লগত ৰিয়েকশ্যন কৰি সূতালে ৰূপান্তৰিত হয় আৰু এই চুমনিত একেৰাহে থাকিব লগা হয় কোনোবা এজন নহয় কোনোবা এজন মানুহ থাকিব লগা হয় কাৰণ কেলৈ এই যিটো আপোনালোকে পলু দেখিছে এই পলুটো যে এই পলুটো বিভিন্ন চৰাই চিৰিকটিবিলাকে মানে খায় গছত আহি পিনি পৰি খায় গতিকে এই চৰাই চিৰিকটিবিলাকে যাতে মানে খাব নোৱাৰে একেৰাহে গছত নিৰীক্ষণ কৰি থাকিব লগা হয় ক'ৰবাত চৰাই আহিছে নেকি বা এই মুগাটো মাটিত পৰিছে নেকি মাটিত পৰিলেও মানে পলুটোৱে দুখ পায় গতিকে এইবিলাকো একেৰাহে চাই থাকিব লগা হয় আৰু চৰাই চিৰিকটিয়ে কিবা অনিষ্ট কৰিছে নেকি এইবিলাকো চাই থাকিব লগা হয় গতিকে ৰাতিপুৱা যেতিয়া চৰাই উঠে চৰাই আপোনালোকে হয়তো জানে যে চৰাই বহুত সোনকালে উঠে আৰু সেই ৰাতিপুৱা যেতিয়া চৰাই উঠে চৰাইতকৈও আগতে আহি পিনি মানুহ চুমনি পাবহি লগা হয় কিছুমান মানুহেতো থাকিয়ে লয় মেক্সিমাম মানুহে ঘৰৰ ওচৰতে যদি থাকে তেতিয়া থাকি নলয় আৰু চৰাই উঠা আগতে চৰাই অহাৰ আগতেই ইয়ালৈ আহিব লগা হয় আৰু একেবাৰে ইয়াত চৰাইবিলাক যেতিয়া সন্ধিয়া ঘৰলৈ মানে বাহলৈ উভতি যায় তাৰ পাছত মানুহ ইয়াৰ পৰা যাব লগা হয় গতিকে সম্পূৰ্ণ 12 ঘণ্টাতকৈ বেছি চুমনিতে কটাব লগা হয় আৰু সেই মানুহজন মানে একেৰাহে চুমনিতে থাকিব লগা হয় খোৱা বোৱা চব চুমনিতে কৰিব লগা হয় আৰু কিছুমান বিশ্বাস আছে যে চুমনিত যিজন মানুহে থাকিব মানে মুগা যিজন মানুহে পুহিব সেই মানুহজনে যেতিয়া চুমনিত থাকিব তেতিয়া কিছুমান বস্তু খাব নোৱাৰে যেনে ধৰক মানে বিশেষ নিয়ম নীতিত কিছুমানত থাকিব লগা হয় ধৰক কিছুমান বস্তু খাব নোৱাৰে যেনেকৈ আপোনাৰ মা মছলা নহৰু পিঁয়াজ এনেকুৱা কিছুমান বস্তু খাব নোৱাৰে আৰু ইয়াত থাকোঁতেও কিছুমান নিয়ম পালি থাকিবলগীয়া হয় যেনেকৈ ধৰক আগতে আমাৰ ককা দেউতাহঁতে কোৱা মতে যে যিজন মানুহে চুমনিত থাকে সেই মানুহজনে চুলি দাড়ি নখ আদি নেকাটে চুমনিত কেতিয়াও সেইবিলাক বস্তু কটা নহয় আৰু কিছুমান নিয়ম আছে যেনে ধৰক এগৰাকী মাইকী মানুহ যেতিয়া অসুবিধা হৈ থাকে তেতিয়াও বোলে চুমনিলৈ আহিব নালাগে এইবিলাক আচলতে জনবিশ্বাস নে অন্ধবিশ্বাস নে বিজ্ঞানিক কিছুমান ভিত্তি আছে এইবিলাক কথাটো আমি নাজানো গতিকে আপোনালোকে কমেণ্টত ক'বচোন যে এইটো আচলতে আপোনালোকে কি বুলি ভাবে অন্ধবিশ্বাস নে কিছুমান বৈজ্ঞানিক ভিত্তি আছে আৰু আজিলৈ ভিডিঅ'টো ইমানেই গতিকে আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কৰিব এটা আৰু চেনেলটোতো ছাবস্ক্ৰাইব এটা কৰি দিব গতিকে বাই বাই